দুপৰীয়া এফালে বনাবলৈ লৈছোঁ মাছৰ তৰকাৰী বনাবলৈ এফালে লাও বিলাহী এফালে কাটিও আছোঁ লগতে এফালে মাছ ফ্ৰাই কৰি আছোঁ এফালে ৰৌ মাছ লৈছিলে ভাজি আছোঁ আৰু এফালে কেইটুকুৰমান ভাজিবলৈ বাকী আছে আৰু এফালে লগতে আপোনাৰ কাটিও আছোঁ লগতে মাছো ভাজি আছোঁ পটাপট এখন লাওকণ বিলাহীকণ কাটি লওঁ লাওৱে বিলাহী এফালে মাছে বনাম এইটো ৰৌ মাছ হ'বলে ৰৌ মাছ লৈছিলে নেকি নামটো মই ইমান তেনেকৈ নাজানো লগতে এফালে ভাত পাতি দিলোঁ মাছ ভাজা হৈ গ'ল আৰু এইটো চাইডে লাওৱে বিলাহীয়ে মাছৰ তৰকাৰী বনাই আছোঁ আৰু একো মা মছলা দিয়া নাই খালি পিঁয়াজ অকণমান দি পেলাই এইফালে লাও বিলাহীকণ ভাজি আছোঁ এইকণো হৈছেহি আৰু লাও বিলাহী আৰু মাছৰ তৰকাৰী সকলোৱে বনাই জানেই আৰু তাতনো কি দেখুৱাম আৰু এইফালে উৎপাতকৈ থাকোঁতে এইফালে দুবিচ মাছ ভাজিবলৈ থাকিয়ে গ'লগৈ মানে ফোনত কথা পাতি আছিলোঁ যে দেখাই নাপালোঁ এইফালে মাছ ভাজা হৈ গ'ল আৰু এইটো চাইডে মানে সেই কেকৰ অৰ্ডাৰ এটা আহিছিলে তাকে ফোনত কথা পাতি থাকোঁতে থাকি গ'ল মানে মাছ ভাজিবলৈ আৰু এইফালে পটাপট এতিয়া কেকৰ বেটাৰটো ৰেডি কৰোঁ আৰু এইফালে গোটেইবিলাক বস্তু যা যোগাৰ কৰি লৈছোঁ ভেনিলা কেক বনাম হাফ কেজিৰ হয় তাকে পটাপট মই কেকটো বেক কৰি লওঁ তেতিয়াহে আকৌ ঠাণ্ডা হ'লে পটাপট মানে আইচিং কৰিবলৈ পাৰি আৰু এইফালে হাফ কেজি কেক বনাবৰ কাৰণে লৈছোঁ 1 কাপ প্ৰিমিক্স আৰু ৰেগুলাৰ মই কেকৰ বনোৱা ভিডিঅ'ত বনাই দিলে দেখুৱাই থাকোঁ প্ৰিমিক্স কিমান প্ৰয়োজন হয় হাফ কেজিৰ কাৰণে আৰু এইফালে চেকনি এখন লৈছোঁ এইখিনি অকণমান এতিয়া চালি লওঁ তেতিয়া মানে গোটা গুটিবিলাক থাকিলে তেতিয়া আৰু নাইকিয়া হৈ যায় আৰু এইফালে বেটাৰটো বনাওঁ মানে তেতিয়ালৈকে মই প্ৰেছাৰ কুকাৰটো 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি লৈছোঁ আৰু এইফালে কেক টিনটো লৈছোঁ লৈ পেলাই অকণমান ৰিফাইন তেল দি পেলাই তলত গ্ৰীজকৈ লৈছোঁ আৰু মই প্ৰায় ভিডিঅ'বিলাকত মোৰ দেখিয়ে থাকে নহয় কোনো মই তলত বাটাৰ পেপাৰ বা একো পেপাৰে মানে ইউজ নকৰোঁ নৰ্মেলি অকণমান খালি এনেকৈ ৰিফাইন তেল অকণমান গ্ৰীজকৈ দিওঁ আৰু একদম ধুনীয়াকৈ কেকটো ডিমল হৈ যায় আৰু এইফালে কেক টিনটো মই অকণমান ৰিফাইন দি পেলাই গ্ৰীজকৈ ল'লোঁ আৰু এইফালে এটা ধুমা বেটাৰটো ৰেডি কৰোঁ আৰু চেকনিখনেদি চালি ল'লে তেতিয়া মানে একদম অকণো গোটা গুটি একো নাথাকে আৰু এইখিনি মই প্ৰিমিক্সখিনি এতিয়া চাকি ল'লোঁ আৰু ইয়াতে এতিয়া এমগ এফালে লৈ লৈছোঁ পানী আৰু মই এই মগটোৰে মানে মেজাৰিং আৰু এইটো কাপটোৰে মেজাৰিং মানে দুইটাৰে সমান হয় মই দেখাই দিছোঁ বাৰু একদম দুইটা সমান হৈ যায় একাপ আৰু এতিয়া অকণকৈ পানী দি যাম আৰু মই বেটাৰটো মিক্স কৰি যাম আৰু একেবাৰে পানী দি দিলে মানে কি হয় গোটা হৈ যাব গোটা হৈ যোৱাৰ লগে লগে পিছত মানে গোটা গুটি থাকিলে তেতিয়া কেকটো খাবলৈও বেয়া লাগিব আৰু একদম পানী একদম কম পৰিমাণে দিছোঁ যাতে মানে একেবাৰে ঢালি দিলে গোটা গুটি হৈ নাযায় আৰু এইফালে মই পটাপট বেটাৰটো ৰেডিকৈ লওঁ গোটেই বেটাৰটো এতিয়া মিক্সকৈ ল'লোঁ ইয়াতে এতিয়া 2 পৰা 3 চামুচমানৰ কাৰণে ৰিফাইন দিম ৰিফাইনটো একদম মই সদায় মানে কেকত কমকৈ ইউজ কৰোঁ নহ'লে কেকত পিছত ক্ৰীম মানে তেলটো হৈ গ'লে পিছত বেয়া লাগে মানে কেকটো খাবলৈ কাৰণে যিমান পাৰে পৰাপক্ষত কমতকৈ কম মানে তেল ব্যৱহাৰ কৰিব লাগে মই 2 চামুচ বা 3 চামুচ দিওঁ আৰু পটাপট এতিয়া মই বেটাৰটো ৰেডিকৈ লওঁ আৰু এটা মানে ভিডিঅ' কৰি বিট কৰিবলৈ বহুত প্ৰব্লেম হৈ যায়গৈ গৈ পেলাই এইফালে মোৰ বেটাৰটো ৰেডি হৈ গ'ল বেছি ডাঠো কৰা নাই বেছি পাতলো কৰা নাই এতিয়া একদম জোখৰটো ৰাখিছোঁ আৰু এইফালে সম্পূৰ্ণ মই একাপ পানী নেখালে অকণমান থাকি গ'ল আৰু মানে কওঁৱে নহয় প্ৰতিবাৰে মানে পানীৰ জোখটো মানে অকণকৈ ঢালি পেলাই নিজৰ মানে আন্দাজ অনুসৰি পানী দিব লাগে কোনোবা দিনাখন সম্পূৰ্ণ একাপো খাই যায় কোনোবা দিনাখন মানে অকণমান আধা কাপতকৈ বেছি থাকে আজি যেনিবা আধা কাপতকৈ অকণমান কম থাকি গ'ল আৰু এইকণ অকণমান বেছিও নহয় এইফালে মোৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু এইফালে আগতীয়াকৈ মই এইটো কেক টিনটো গ্ৰীজকৈ লৈছিলোঁ নহয় ইয়াতে এতিয়া মই বেটাৰটো ট্ৰেন্সফাৰ কৰি ল'ম এইটো বেটাৰটো মই কেক টিনত দি ল'লোঁ আৰু এতিয়া অকণমান ডেপকৈ দিম যাতে এয়াৰ বাবলটো নাথাকিবলৈ আৰু মোৰ কেকৰ টিনটো চাইজ কিমান হ'ব 5-6 ইঞ্চি কিবা এটা হ'ব নেকি আৰু এইফালে বেটাৰটো ৰেডি কৰোঁ মানে সেই আগতীয়াকৈ প্ৰেছাৰ কুকাৰটো প্ৰিহিট কৰি লৈছিলোঁ লগতে এইফালে মাছৰ তৰকাৰীও বনাই আছোঁ পটককৈ মই কেকটো ভৰাই লওঁ ৰ'ব কেকটো এতিয়া মই ইয়াতে দি দিলোঁ এতিয়া লিডখন বন্ধ কৰি পেলাই 30 পৰা 35 মিনিটৰ কাৰণে কেকটো বেক হ'বলৈ দিম তাৰপিছতে মাজতে এবাৰ মানে খুলি পেলাই চেক কৰিম সিজিছেনে নাই আৰু এইফালে মোৰ লাও বিলাহীও মানে ভাজি হৈ গ'ল ইয়াতে এতিয়া পানী দি দিওঁ এইফালে মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু বেলেগ একো বনোৱা নাই আজি মাছৰ তৰকাৰী বনাইছোঁ আৰু একদম ভাত গৰমে এতিয়া পটাপট ভাতকেইটা খাই লওঁ আৰু এইফালে কেকটো বেকেই হৈ আছে যেনিবা আৰু এইখিনি অকণমান টাইম আৰু 10 মিনিটমান লাগিব চাগে
এইটো কেকটো বেক কৰি হৈ গ'ল আৰু ঠাণ্ডা হ'বলৈ মই 1 ঘণ্টামানৰ কাৰণে ৰাখি থলো আৰু তেতিয়ালৈকে খাইবোৰ লগতে আজৰি হৈ গ'লো আৰু ইফালে কেকটো এটা পটাপট ডিমোল কৰি লওঁ আৰু ইফালে পেলেট নাইফ এখনলৈ সাইড কিটা লাহে লাহে এনেকে যাম তেতিয়া মানে কি এৰুৱাবলৈ সুবিধা হ'ব একদম খুব সাৱধানেৰে এই চাকুখনেৰে সাইড কিটা এৰুৱাই ললো এটা সাইডলৈ অকমান ডেপ কৰি দিম তাৰপিছত ধুনিয়াকৈ এৰাই যাব দেখুৱাই দিম চাব তলত অকনো পেপাৰ চেপাৰ একো ইউজ কৰা নাই মোৰ ভিডিঅ'বিলাক ৰেগুলাৰ চাই থাকে যদি তো দেখা পাইছে চাগে এটা ৰব মই মোবাইলটো লৈ পেলাই অকমান দিগদাৰ এটা হয় এটা হাতে মই ধুনিয়াকৈ কেকটো ডিমোল কৰি ললো চাল এটো কেকটো ধুনিয়াকৈ উলিয়াই ললো আৰু তলত কোনো পেপাৰ দিয়া নাছিল অথনি দেখুৱাইছিল কেকটো বেক কৰাৰ সময়ত এফালে একদম কিমান ধুনিয়া সফট আৰু স্পঞ্জি হৈছে সা একদম পুৰা সফট হৈছে এটা কেকটো পটাপট মই 3টা লেয়াৰত কাটি লওঁ আইচিং কৰোতে অকন বাৰু দেখুৱাই দিম বাৰু এটো কেকটো মই 3টা লেয়াৰত কাটি ললো আৰু এফালে হাফ কেজি কেক বনাবৰ কাৰণে এফালে 1 কাপ লৈছো একদম ক্ৰীম আৰু একদম পুৰা ঠাণ্ডা হৈ আছে এটা পটাপট মই ক্ৰীমখিনি বিট কে লওঁ একদম পুৰা ডাট ঠাণ্ডা হৈ আছে একদম আইচ বক্সৰ পৰা উলিয়াই আনিছো আৰু এতিয়া 2 মিনিট মান অকমান ক্ৰীমখিনি যেহেতু বৰফৰ পৰা উলিয়াই আনিছো ন আইচ বক্সৰ পৰা এটো কাৰণে হাৰ্ড হৈ আছে অকমান এখনৰে অকমান ভাঙি লম এনেকে হাতাখনে দি তাৰ পিছতে এটা ক্ৰীমখিনি মই বিট কে লম প্ৰথমতে একদম লো স্পিডৰ পৰা মানে বিট কৰিম লাহে লাহে তাৰ পিছতে স্পিডটো বঢ়াই দিম একেবাৰে যদি স্পিডটো বঢ়াই দিও তে বিটাৰটো বেয়া হৈ যাব একাৰণে লাহে লাহে এটাকে মানে 1-2 কে স্পিডটো বঢ়াই গৈ থাকিম আৰু স্পিডত বিট কৰি গৈ থাকিম আৰু যেহেতু এটা ঠাণ্ডা দিন আৰু মানে বেছি হাৰ্ডকে বিট নকৰিলে হৈ যাব আৰু ইফালে ক্ৰীমখিনি মই বিট কৰা হৈ গ'ল আৰু ইফালে এতিয়া মই আপোনাৰ হাতাখনেৰে এখানে দেখাই আছো ৰব ইফালে কোনো পৰা নাই নহয় এটো কনসিস্টেন্সিটা ৰাখি দিলে মানে ক্ৰীমটো একদম পাৰফেক্ট হৈ যায় ঠাণ্ডা দিনত মানে বেছি হাৰ্ড বিট নকৰিলে হৈ যায় এটা পটাপট কেকৰ আইচিং কৰো আৰু ইফালে ফাৰ্স্ট লেয়াৰটো দি দিলো আৰু এতিয়া আগৰটো মই দেখুৱাইছো কেনেকৈ কেকৰ আইচিং কৰো আৰু ইফালে ফাইনাল আইচিং কৰি পেলাই কেকটো ৰেডি হৈ গ'ল আৰু ইফালে স্ক্ৰেপাৰখন দি সাইড কিটা ফিনিশ কৰিলাম আৰু আইচিং কৰা মানে দেখুৱাই থাকো যে এখানে আজি একদম কেক বেক কৰা পা আৰু ক্ৰীম বিট কৰালৈকে গুটেখিনি দেখুৱালো আৰু আগৰ ভিডিঅ'বিলাকতো দেখিয়ে থাকে মই কেনেকৈ কেকৰ আইচিং কৰো এখানে দিছে মানে নেদেখুৱালো সাইড কিটা ধুনিয়াকৈ মানে ক্লিন কৰি লওঁ লগতে মানে সাফা কৰি যাম এফালে মই লৈছিলো পুৰণা এটিএম কাৰ্ড এখন আছিল এখন দি সাফা কৰি ললো লগতে পিংক কালাৰ অকমান ডিজাইন অকমান দি দিছো আৰু বাকিখিনি ডিজাইন কেনেকৈ বনাব দেখাই আছো বসাব আৰু এফালে মোৰ ডিজাইনটো বনাই পেলাই ৰেডি হৈ গ'ল ব্লু আৰু পিংক হোৱাইট এনেকৈ দি পেলাই ফুল দি দিছিলো আৰু ডিজাইনটো আপোনালোকক কেনেকুৱা লাগিছে ক'ব দেই আজি কেকটোত মানে নাম সাম লিখিবলৈ মানে মানা কৰিছিল খালি হ্যাপি বাৰ্থডেটো লিখিবলৈ দিলে ডিজাইনটো কেনেকুৱা লাগিছে ক'ব ভাত পানী খাই মেলি লৈ দৌৰাদৌৰিকে মানে ওলাইছো মই ৰিহাৰ্সললৈ যাবলৈ আৰু তাৰ মাজত এফালে হাতত দেখিছেনে বস্তু এফালে মানে সেই বস্তু এটা অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্টত আহিছিলে তাকে গোটেই আকৌ খুলি খালি বলে দেখুৱাব লাগে গ্লাছৰ বস্তু তেওঁলোকে মই নাজানো মানে তাতে নতুনকৈ অৰ্ডাৰ দিছোহে বস্তুবিলাক গ্লাছৰ বস্তু যে এনেকৈ তেহেতে খুলি কৰি দিব লাগে মই ইমান তেনেকৈ নাজানো আহি পেলাই পিছত দেখুৱাম অৱস্থাটো চাওক মূৰত এফালে অৱস্থা নাইকিয়া হৈছে গোটেই মানুহজনী এফালে মানে ওলাবলৈ লওঁতে তেনেকুৱাতে ফোনটো আহিল যে তাকে বোলো পটককৈ মই এতিয়া এইকেইটা থৈ কৰি লওঁ পিছত ৰিহাৰ্সলৰ পৰা আহি পেলাই তেতিয়া দেখুৱাম বাৰু এতিয়া দেখুৱাই নাথাকো গ্লাছৰ বস্তু বুলিতো কৈছে কিন্তু কি বস্তু গেছ কৰি ভাবি থাকক কি হয় তাকে মই পটককৈ থৈ লওঁ ৰ'ব এটা হাতে দাঙিছো যে মানে বহুত ভাৰী আছে দাঙিবই পৰা নাইকিয়া ভালকৈ পিছত চাম আৰু লগতে আপোনালোককো দেখুৱাম বদলিকে ওলাই কৰি গাড়ী চলাই আছে এফালে বেটা বল খেলি আছে বেটা এফালে বল খেলি আছে এইফালে টিকলিক আগত দৌৰাদৌৰি গ'লেই কৃষ্ণ নোচোৱাই আছে গৈ পেলাই সদায় গগৈ ৰৈ বহি থাকিবলগীয়া হৈ যায় যে সেইটো কাৰণে বোলো এটা সময় মূৰত ওলাইছে তাকে পটাপট গৈ লওঁ ৰিহাৰ্সল দেখুৱাই নাথাকিম চাগে গৈ পেলাই আহি আছো লগ পাই আছো ৰিহাৰ্সলৰ পৰা আহি মুখা ধুই পেলাই কাপোৰকেইটা সলাই কৰি লৈ আৰু এইফালে টিকলিকক মানে লৈছো পঢ়াবলৈ সেইফালে অলপ লিখি চিখি কৰি দিছো তাই মানে মানুহজনী আহি মানে পঢ়া শুনা নকৰে নেমেলে এইফালে এনেকুৱা মূৰ বিষাইছে কিয় জানো অকস্মাত তাতে নিয়ৰত থকা কাৰণে হৈছে নেকি চাগে মাথাটো একদম খুব বিষাইছে তাকে চাহ তাহো একো খোৱাও নাই দিয়াও নাই আহিয়ে বোলো এইফালে টিকলিক এইফালে তাইক পঢ়িবলৈ দিছো নপঢ়ে এইফালে মানে আজি ওচৰৰ ৰাস আছে তাকে চাবলৈ যাগে তাকে হাল্লা কৰি আছে আকৌ এইফালে সোমবাৰ বা পৰীক্ষা পঢ়িব লাগে তাৰপিছতে কাইলৈ থাকি আকৌ পঢ়িলে এইখিনিতে ওচৰতে মানে কেবে জেগাটো ৰাস আজি আছে তাৰপিছত পঢ়িলে তেনেকৈ এইখিনিতে আছে তাৰপিছত আমাৰ সেই পিছুৱাই দিলে বুলিতো ডেটটো কৈছিলে সেইকাৰণে ৰিহাৰ্সলো মানে তেনেকৈ ইমান ভিডিঅ' দেখুৱাই থকা নাই সদায় আৰু মানে দেখুৱাবিলাকে ৰিহাৰ্সেলবোৰ কিনো দেখুৱাই ভালো নালাগে
সেইকাৰণে ৰিহাৰ্চলৰ পৰা আহিহে মানে ভিডিঅ' চিডিঅ' কৰিছোঁ মোবাইলটো মানে নিয়াই নহয় কোনোবা এখন নিওঁ কিবা নতুন নাচা শিকালে কৰিলে দেখুৱাবলৈ কৰিবলৈ তাৰপিছত চব কথা বাদ দি অথনি যে ৰিহাৰ্চললৈ যোৱাৰ আগত কৈ গৈছিল যে কিবা এটা পাৰ্চেল আহিছিলে তাকে তেতিয়াতো মই মানে কি এই ডেলিভাৰী বয়জনে খুলি দেখুৱাওঁতে তেতিয়াই চালোঁ আৰু আহি মানে ঘৰত চাবলৈ তেতিয়া দৌৰা-দৌৰি হৈ গ'ল যে সময় নহ'লগৈ তাকে এতিয়া পটাপট খুলি বোলো ভালকৈ এবাৰ ময়ো চাওঁ লগতে আপোনালোককো দেখুৱাওঁ আৰু অনলাইন মানে মই তেনেকৈ ইমান বস্তু কিনাই নহয় খুব কম কিনো এতিয়া যোৱা বছৰ ৰাসতে কেইটামান দুটামান বস্তু কিনিলোঁ তাৰপিছত এতিয়া আকৌ সেই ৰাসৰ ছিজনতে মানে ইটো সিটো কছমেটিক দৰকাৰী যিখিনি মানে বস্তু কিনো তেনেকৈহে আৰু তেনেকৈ মই মানে অনলাইন শ্বপিংটো ইমান পচন্দ নকৰোঁ খুব কম কৰোঁ ইটো সিটো কেতিয়াবা কাটচিটহে আৰু ইফালে ইজনী লুকাই লুকাই তাই চাই আছে পঢ়িবলৈ দিম বুলি তাকে বস্তুকেইটাৰ লগতে আপোনালোককো দেখুৱাওঁ তাৰপিছত এইকেইটা দেখুৱাই কৰি ল'লেহে তেতিয়াও কিবা এটা খাবলৈ বনাবগৈ লাগিব তাতে নাচি কৰি আহা ৰিহাৰ্চলৰ পৰা আহিলে মানে একদম ভোক লাগি আহে কি খাম কি নেখাম হৈ যায়গৈ গৈ পেলাই আহা আৰু এনেও কিবা এটা নতুন বস্তু ল'লে মানে একদম খুব এক্সাইটমেণ্ট হৈ থাকে যে মানে খুলি চোৱা আৰু খুলিটোতো মই চালোঁৱে কিন্তু এতিয়া দেখুৱাবলৈ সেইটো মানে বিচনাতে আনি লৈছোঁ অকণমান ডাঙৰেই হয় এইটো একদম কেনেকুৱা ডাঙৰ পাৰ্চেল কোনোবাই কিবা গেছ কৰি গম পাইছে যদি ক'বচোন দেই এইটো আকৌ মানে ভৰাই কৰি থৈ দিছিলোঁ অথনি নহ'লে আকৌ ভাগি চাগি যালে আৰু দিগদাৰ হ'ব এইফালে গম পাইছে চাগে এইকেইটা দেখি পেলাই কেৰাহী দুখন লৈছিলোঁ এখন চেল লাগি আছিলে কিবা ডিছকাউণ্টত মানে দুখন লৈছিলোঁ মই এইটো এখন তাৰপিছতে এইটো এটা এইকেইটা একদম ডাঙৰ পাৰ্চেল একদম বিচনাতে আনি কৰি লৈছোঁ এটা কেৰাহী হ'ব 3.2 নে কিমানৰ হয় লিটাৰ তাৰপিছতে আৰু এটা হয় 2.5 তেনেকুৱা চামথিং হ'ব আৰু কিমান আছিলে ময়ো পাহৰিলোঁ মানে ৰেচিপি বনাই থকা হয় ন কেৰাহীখন অকণমান ৰংটো সলনি যে সেইকাৰণে বোলো অকণমান বোলো নতুন কেৰাহী দুখন মানেকৈ লওঁ আৰু গ্লাছৰ ন সেইটো কাৰণে মানে অথনি ভাগিব বুলি মই কৈছিলোঁ কথাটো ৰ'ব খুলি পেলাই মই দেখুৱাই আছোঁ ভালকৈ এইটো এটা মানে বহল আৰু এটা এইকেইখন একদম ভাৰী নহয় আৰু কোৱালিটিটো যেনিবা ভালেই আছে একদম লাইট ৱেইটো নহয় একদম অকণ হেভি আছে ৱেইট আছে যেনিবা মানে ৰেচিপি ইটো সিটো খানা পিনা মানে ভিডিঅ' চিডিঅ' বনাই থকা হয় ন ক'লা কেৰাহীখন নিজৰো দেখিবলৈ বেয়া লাগে সেইটো কাৰণে বোলো কেৰাহী দুখনকে লওঁ দৰকাৰ হৈ থাকে যিহেতু আৰু বগা কেৰাহী তেতিয়া মানে অকণ চাফাও দেখা পোৱা যায় যে তাকে কোনোবাই যদি ইউজ কৰিছে এইটো ব্ৰেণ্ডৰ তাকে ক'বচোন মানে ভাল নে বেয়া নে কেনেকুৱা নন ষ্টিকটো মই ইমান পচন্দ নকৰোঁ মানে কি নন ষ্টিক বস্তু মানে বনোৱা কৰা আচলতে মানে আমাৰ স্বাস্থ্যৰ কাৰণে বেয়াই তথাপিতো মানে দুটা ল'লোঁ আৰু পিছলৈ কেতিয়াবা আকৌ মানে ল'ব লাগিব বেলেগ অকণ হেভি কাষ্ট আইৰণ বা তেনেকুৱা এইটো এটা ৱেইট আছে এইটো হেভি আছে এইটোহে চাগে 3 কিমান লিটাৰ হ'বলৈ 3.2 লিটাৰ হ'ব আৰু এইটো 2 কিমান লিটাৰ হয় এইটো মানে এইটো অকণমান বহল আৰু এইটো অকণমান ঠেক আৰু এইফালে মানে কালাৰকেইটা একদম ধুনীয়া লাগিছে অৰেঞ্জ কালাৰ মানে ভিতৰটো হোৱাইট কালাৰ আৰু এইফালে বাহিৰটো একদম পুৰা অৰেঞ্জ কালাৰ একদম দেখিবলৈ ধুনীয়া লাগিছে আৰু এটা গ্ৰীণত পাইছিলোঁ গ্ৰীণটো নল'লোঁ আৰু গ্ৰীণটো ইমান মোৰ পচন্দ নালাগে এইফালে ইজনী টিকলিকে কথা নকয় তাই মানে কথা নকয় তাইক পঢ়িবলৈ দিছোঁ যে তাইক তাইক মানে চাবলৈ লাগে মোবাইল আৰু তাকে এইকেইটা পটাপট গ্লাছৰ ন ভাগি কৰি থাকিব মই পটাপট থৈ কৰি লৈ কিবা এটা খাবলৈ বনাওঁগৈ এনেকুৱা ভাগৰ লাগিছে টোপনি হেঁচা মাৰি ধৰিছে তাতে ৰিহাৰ্চল ৰাস এইবিলাক হোৱাৰ পৰা মানে অকণো ৰেষ্ট ল'বলৈ টাইম নাইকিয়া নিচিনা হৈ গৈছেগৈ গৈ পেলাই কিবা এটা খাবলৈ দিবলৈ কৰি লৈ পেলাই তাইকো অকণ পঢ়াই কৰি লওঁ আৰু তাৰপিছতে মই এতিয়া কথা পাতি দেৰিকৈ নহয় কিবা এটা বনাই গৰম পাস্তা বনাই পেলাই ৰেডি হৈ গ'ল আৰু এতিয়া পটাপট খাই লৈ এনেকুৱা ভোক লাগিছে ন ৰৈ থাকিবলৈ মানে সময় নাই কাৰণে মানে বনাই থকাও দেখুৱাই থকা নাই আৰু এইফালে প্লেটত লৈ ল'লোঁ খাই লওঁ তাৰপিছত আকৌ ভাত বনাবলৈও হ'ব দেৰি হৈ গৈছে পাব টিকলিকে ৰাসত আহি ৰাস চাব লাগে আৰু এইফালে কিবা কিবি কিনি আছে আহি কি ল'লে টিকলিক চাওঁ বা